এজাক বৰষুণ হোৱাৰ লগে লগে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। এইটো হৈ আছে, বছৰ বছৰ ধৰি হৈ আছে। পানীত নলাত উটি যাবলগীয়া হ'ল, মানুহৰ জীৱন ধাৰণৰ দুৰ্বিষহ হৈ পৰিল। আৰু এই গোটেই কথাটোৰ কাৰণে অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু অসম চৰকাৰ তাৰ লগে লগে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু অসম চৰকাৰ আৰু সকলো কৰ্তৃপক্ষৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে গুৱাহাটী মহানগৰীৰ ৰাইজে এটা অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ইয়াত বিক্ষোভ প্ৰদৰ্শন কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু এইটো শেষ নহয়, এইটো আৰম্ভণিহে। আকৌ প্ৰতিবাদ চলি আছিল, প্ৰতিবাদ চলিছে আৰু প্ৰতিবাদ চলিব, কিয় আমাৰ সমস্যাটো স্থায়ী সমাধান লাগে। আৰু ইমানবোৰ ঘটনা হৈ যোৱাৰ পিছতো আজিলৈকে অসম চৰকাৰ নিমাত, মৌন, নিষ্ক্ৰিয়। আন আন কৰ্তৃপক্ষসমূহো নিমাত, নিষ্ক্ৰিয়, নিৰ্লিপ্ত। অসম চৰকাৰ আৰু সংশ্লিষ্ট সকলো বিভাগৰ এই মৌনতা, এই নিৰ্লিপ্ততা, এই নিষ্ক্ৰিয়তাক আমি ধিক্কাৰ দিছোঁ। আৰু অতি সোনকালে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। সমস্যাটোৰ সমাধান হ'ব লাগিব, বিজ্ঞানসন্মতভাৱে সমাধান হ'ব লাগিব। কিয় নোৱাৰে? কোনটো বিষয়ত অসুবিধা আছে? চৰকাৰে, কৰ্তৃপক্ষই গুৱাহাটীৰ ৰাইজৰ লগত কথা বতৰা পাতি, গুৱাহাটীতো বহু বিশেষজ্ঞ আছে, বহু বিশিষ্ট নাগৰিক আছে, নাগৰিক সমিতিসমূহ আছে, সকলোৰে লগত কথা বতৰা পাতি গুৱাহাটীবাসী ৰাইজক বিশ্বাসত লৈ এই সমস্যাটোৰ সমাধান কৰিব পাৰে। বিশেষজ্ঞৰ লগত কথা বতৰা পাতি সমস্যাটো সমাধান কৰিব পাৰে। আমি বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীত অসম ইঞ্জিনিয়াৰিং কলেজ আছে, IIT গুৱাহাটী আছে, তাৰ বিশেষজ্ঞসকল আছে। আৰু গুৱাহাটী মহানগৰীতো বহু অভিজ্ঞ বিশেষজ্ঞ আছে। তেখেতসকলৰ লগত কথা বতৰা পাতি গুৱাহাটীৰ ৰাইজক বিশ্বাসত লৈ এই সমস্যাটোৰ এটা স্থায়ী বিজ্ঞানসন্মতভাৱে সমাধান কৰিব লাগিব। আৰু এইটো কথা স্পষ্ট যে যেতিয়ালৈকে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰিব, কোনেও কিন্তু নিস্তাৰ নাপাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।